সমস্ত ব্ৰহ্মাকে আদি কৰি দেৱ দেৱতাবিলাকে সেই নৰ নাৰায়ণক স্তুতি কৰিছে। দেৱ দেৱতাবিলাকে কি বুলি ক'লে? হে প্ৰভু, তুমি মানুহৰ যিটো মিছা ভ্ৰম, মানুহৰ মনৰ মিছা ভ্ৰমটো দূৰ কৰাই শুদ্ধ ব্ৰহ্মক উপলব্ধি কৰিবৰ কাৰণেই তুমি এইবাৰ অৱতাৰটো হৈছা। তুমিয়ে সত্ত্বগুণত আমি দেৱতাবিলাকক সৃষ্টি কৰিলা। অৰ্থাৎ আমি ভগৱন্তৰ বা প্ৰকৃতিৰ তিনিটা গুণৰ দ্বাৰা আমি পৰিচালিত হৈ আছোঁ। ভগৱন্তই মায়া সৃষ্টি কৰিলে। মায়া মানে হ'ল সত ৰজ তম তিনি গুণৰ সাম্যাৱস্থা। সেইকাৰণে যিসকল লোক সত্ত্বগুণৰ দ্বাৰা পৰিচালিত হয় সেইসকলক দেৱতা বুলি কয়। ৰজগুণ আৰু তমগুণৰ দ্বাৰা পৰিচালিতবিলাককেই অসুৰ বুলি কৈছে। গতিকে দেৱতা অসুৰ বৰ্তমান কলিযুগত মানুহৰ মাজতেই আছে। নামঘোষাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্পষ্টভাৱে কৈ দিলে, ৰজোগুণতম গুণময় বৃত্তি কেৱলে আসুৰী ভাৱ, শুদ্ধ সতবৃত্তি দেৱৰ সম্পত্তি, লৈয়া ভজা কৃষ্ণ পাৱ। সত্ত্বগুণটো হ'ল দেৱতাৰ সম্পত্তি। ৰজগুণ আৰু তমগুণটো হ'ল আসুৰিক প্ৰবৃত্তি। যিসকল লোক কেৱল ৰজগুণ আৰু তমগুণৰ দ্বাৰা পৰিচালিত হয় সেইসকলকেই অসুৰ বুলি কৈছে। তাৰমানে সেই তিনিটা গুণ দুভাগ, দুটা পক্ষ। ৰজগুণ আৰু তমগুণৰ যৌথ শক্তিটো এটা পক্ষ, সৎগুণটো হ'ল এটা পক্ষ। সেই দুইটা পক্ষৰে কাজিয়াখন অতীতৰ পৰা বৰ্তমানলৈকে। ৰামৰ পক্ষ, ৰাৱণৰ পক্ষ। এইফালে কৌৰৱ আৰু পাণ্ডৱ। তেতিয়া দেৱতা আৰু অসুৰ। ৰজোগুণে তমোগুণে নেই বিষয় কওঁ, সত্ত্বগুণে বুদ্ধি ভৈলে তৰে সংসাৰ। ৰজগুণৰ তমগুণে মানুহক ভোগ বিলাস, লাহ বিলাহ এইবিলাকত বিষয় সুখত আবদ্ধ কৰি ৰাখে। একেজন মানুহে আপুনি চাবচোন, কেতিয়াবা কাম বন কৰি থাকে, মনটো খুব ভাল লাগি থাকে। ভুন ভুনকৈ ঈশ্বৰৰ নামেই হওক কিবা এটা গাই থাকে। তেনেকুৱাতে আলহী দুজন অহা দেখিলে মনটো ভাল লাগি যায়, এইকেইজনক আজি এৰিবলৈ নাই, ভাত পানী খুৱাইহে বিদায় দিব লাগিব। একেজন মানুহে কেতিয়াবা কাম বন কৰি থাকে, কোনোবাই মাতিলেও নেমাতে, ভিতৰে ভিতৰে ক্ষোভ এটা উঠি থাকে। তেনেকুৱাতে যদি আলহী দুজন অহা দেখে, সেইজনৰ টিঙিচকৈ খং উঠে, এইকেইডাল আহিলে আৰু কাম ক্ষতি কৰিবলৈ। কিয় হয়? মানুহ একেজনে। কেতিয়াবা সৎগুণটো ঊৰ্ধ্বমুখী হয়, কেতিয়াবা ৰজগুণ, কেতিয়াবা তমগুণটো ঊৰ্ধ্বমুখী হয়। গতিকে দেৱ দেৱতাবিলাকে কৈছে, আমাক তুমি সৎগুণে দেৱতা সৃষ্টি কৰিলা। আকৌ কৈছে, তুমি আমাক দয়া কৰা, আৰু তোমালোক দুজনে হ'ল কৃষ্ণ আৰু অৰ্জুন। কৃষ্ণ অৰ্জুন সেই নৰনাৰায়ণ। যজ্ঞৰ গৃহত যে নৰনাৰায়ণ, নৰ মানে মানুহ, নৰ মানে মানুহ নহয় জানো? নাৰায়ণ মানে ঈশ্বৰ। নৰনাৰায়ণ তাৰমানে নৰক শব্দটোৱে জীৱাত্মাক বুজাইছে,
নাৰায়ণ শব্দটোৱে পৰমাত্মা ভগৱন্তক বুজাইছে জীৱাত্মা আৰু পৰমাত্মা অৰ্জুন আৰু কৃষ্ণ আৰু এই সম্পৰ্কে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে বলুভদ্ৰক আত্মপৰিচয় কৰাই দিছে সুভদ্ৰা হৰণৰ পিছত বলুভদ্ৰৰ সুভদ্ৰাক দিবলৈ মন আছিলে দুৰ্যোধনলৈ অৰ্জুনে হৰণ কৰিলৈ গুচি যোৱা নাই জানো সুভদ্ৰাক বলুভদ্ৰৰ কিমান খং উঠিছে তেতিয়া কৃষ্ণদেৱে বুজাইছে হেৰা দাদা তুমি কথাটো বুজি লোৱা খং নকৰিবা অৰ্জুনক মাৰিবা বাৰু মোৰ কথাকেইটা শুনি লোৱা যাৰ কন্যা সেহি পাৱে বাধিতে নপাৰি সুভদ্ৰাক সৃজি আছে টানে ভাৰ্যা কৰি আমাৰ কন্যা কয় যাৰ কন্যা তাৰ বিবাহ বুলি বিবাহ মানে সম্বন্ধ যাৰ লগত যাৰ সম্বন্ধ হ'বলগীয়া আছে তাৰ লগতে সম্বন্ধ ঘটিব অৰ্জুনে কি নজানন্ত তথাপি নেন্ত হৰি ঈশ্বৰৰ ইচ্ছা বাধিবে কোনে পাৰি অৰ্জুনে নাজানে নেকি তথাপি হৰণ কৰি লৈ গুচি গ'ল ঈশ্বৰৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে আৰু তুমি যে সম্বন্ধৰ কথা কৈছা সুভদ্ৰা অৰ্জুনৰো ভনীয়েক আমাৰো ভনী এই সম্বন্ধবিলাক হ'ল মায়াৰ সম্বন্ধ মায়া মানে আছে আৰু নাই যিবোলা সম্বন্ধ লাগে সিও বেমায়া কোন কাৰ পিতৃ মাতৃ কোন নিজ যায় কোন কাৰ পিতৃ মাতৃ কোন কাৰ স্বামী কোন কাৰ পুত্ৰ কোন কাৰ ভাৰ্যা এইবিলাক মায়াৰ সম্বন্ধ তেন্তে তুমি কোন এৰাম অনন্ত শকতি ব্ৰহ্ম জানা আপুনি আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি আমি প্ৰত্যেকে হলো অনন্ত শকতি ব্ৰহ্ম এই অনন্ত শকতি ব্ৰহ্মটো কোন বোলে পৰম ব্ৰহ্মৰ অংশ যেনেদৰে উদাহৰণ আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি আপুনি ৰাতি বিচনাত শুই আছে শুই থাকি সপোন দেখিলে বোলে গহপুৰ টাউনত বজাৰ কৰি ফুৰিছে বোলে আচল দেহা কোনটো আপোনাৰ বিচনাত থকাটো আচলটো নে এই ঘূৰি ফুৰাটো আচল ঘূৰি ফুৰাটো আমাৰ আচল দেহ নহয় এই বিচনাত থকাটোহে আচল দেহ অৰ্থাৎ মই দেহ নহয় তাৰমানে সেইটো বুজাইছে আমি কওঁ নকওঁ এই এইকেইদিন দেখা নাইহে তোমাক এই কি ক'বহে এইকেইদিন মোৰ দেহাটো একেবাৰে বেয়া সেইকাৰণে ওলাই আহিব পৰা নাই মই মোৰ দেহাটো বেয়া কাৰণে মই আহিব পৰা নাই তাৰমানে দুটা বস্তু বুজিলে নাই আপুনি তাৰমানে দেহটো বেলেগ মইটোও বেলেগ সেই মই বোলা সত্তাটোৱে হ'ল আত্মা কি আত্মা বোলে জীৱাত্মা পৰমাত্মাৰ অংশ তাৰপিছত কৈছে এ ৰাম কিবা অবিদিত আছে কহিবুতো মাত নৰ নাৰায়ণ ৰূপে দুয়ো ভৈলো জাত এ ৰাম অৰ্জুনকো নৰ ৰূপ এ ৰাম অৰ্জুনতো নৰ ৰূপ মই নাৰায়ণ তুমিতো অনন্ত দাদা সহস্ৰ বদন অৰ্জুন হ'ল মোৰে নৰৰূপ মই হলো নাৰায়ণ তুমি কোন বোলে হাজাৰমুখীয়া অনন্ত ও হৰিবাক লাগে পৃথিৱীৰ মহাভাৰ
একে মই তিনি ৰূপে ভৈলো অৱতাৰ। এই ভূভাৰ হৰণ কৰিবৰ কাৰণে মই এজনেই তিনিটা ৰূপত অৱতাৰ হলো। তাৰে এটা ৰূপ হ'ল নৰ নাৰায়ণ কৃষ্ণ অৰ্জুন। আমি প্ৰথমতে কৈছোঁ উপদেশতেই অধ্যায়টোৰ সাৰাংশ ভাগ থাকে। ইয়াত এটা কথা বিশেষকৈ ক'লে যে ভকতৰ কৃপা বিনে ভকতি সুলভ নুহি ভাগৱতে কহে এহি সাৰ। এতেকে প্ৰাৰ্থনা কৰোঁ সবাৰো চৰণে ধৰোঁ মুখে নাম আশোক আমাৰ। ভকতৰ কৃপা অবিহনে ভক্তি অসম্ভৱ। ভক্তি অবিহনে শান্তি সুখ অসম্ভৱ। সেইকাৰণে আমি ভকত সেৱা কিয় কৰিব লাগে? যে ভকত সেৱাটোৱে হ'ল শ্ৰেষ্ঠ ধৰ্ম। গুৰুজনাই ভকত সেৱা কৰি আমাক দেখাই থৈ গৈছে যে ভকতৰ কৃপা অবিহনে কোনেও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে। যেতিয়া গুৰুজনা পাউত বাউসীত আছিলে 18 বছৰ 6 মাহ কাল, তেতিয়া মহাপুৰুষ মাধৱদেৱ গণককুছিত আছিলে। সদায় অহা যোৱা কৰে গণককুছিৰ পৰা, নাম কীৰ্তনত ভাগ লৈ গুৰু সেৱা কৰে। এদিন মাধৱদেৱ গৈ উপস্থিত হৈছিলেহে, চোতাল পাওঁতেই দেখিলে যে গুৰুজনা কীৰ্তন গৃহত প্ৰৱেশ কৰিছে। মাধৱদেৱে কৃষ্ণ বুলি উচ্চাৰণ কৰি দিলে। ভকতৰ ঘৰলৈ গ'লে কৃষ্ণ বুলি উচ্চাৰণ নকৰে জানো? গুৰুজনাৰ লগে লগে ওলাই গুচি আহিলে। তাকে দেখি মাধৱদেৱে গুৰুজনাক সুধিলে যে কৃপালু বাপ, আপোনাক এই মুহূৰ্তত কীৰ্তন গৃহত প্ৰৱেশ কৰা দেখিলোঁ, আকৌ লগে লগে ওলাই গুচি আহিলে, আজি ঈশ্বৰ সেৱা নহ'লে নেকি? তেতিয়া গুৰুজনাই কি বুলি ক'লে? কৃষ্ণ ভকতৰ সংগ নপাইবা যেবে হৰি সেৱা পূজা আদি কৰিবাতে ই ৰাম যেবে জানা কৃষ্ণ ভকতৰ সংগ পাই হৰি সেৱা পূজা কৰি একো লাভ নাই। যেতিয়া কৃষ্ণ ভকতৰ সংগ নাপাবা তেতিয়াহে ঈশ্বৰ সেৱা ইত্যাদি কৰিব লাগে। যদি একান্ত ভকতৰ সংগ পোৱা সেইদিনা ঈশ্বৰ সেৱা কৰি লাভ নাই বুলি ক'লে গুৰুজনে। অৰ্থাৎ আপুনি ৰাতিপুৱা গা পা ধুই গুৰুগৃহলৈ যাবলৈ ওলাইছে, আপোনাৰ আইগৰাকীয়ে ইতিমধ্যে গুৰুগৃহ অতাই মেলি বন্তি গছ জ্বলাই থৈ আহিলে। তেনেকুৱাতে ভকত দুজন গৈ উপস্থিত হ'ল। আপুনি যদি ভকত দুজনক কয়, হেৰি বাপ অকণমান বহক দেই, মই গুৰু সেৱা কৰি আহোঁ, সেইদিনা আপোনাৰ একো লাভ নাই বুলি কৈছে। তাকে নকৰি যদি মনতে ভাবে আজি মোৰ মহা ভাগ্যৱান, কিয়নো গাটো ধুয়ে আজি একান্ত ভকতক লগ পালোঁ, ভকতেই ভগৱান বুলি যদি ধূপ এডাল জ্বলাই সেৱা এটা কৰে সেইদিনা হৈ গ'ল। আৰু সেইকাৰণে ক'লে মই বন্তি গছ জ্বলাই লৈছিলোঁহে। তেনেকুৱাতে তোমাৰ মাতটো শুনিলোঁ, তুমি আশীবাৰ যেবে বাৰ্তা মই পাইলোঁ, নমো কৃষ্ণ বুলি মাত্ৰ সেৱা কৰি আহিলোঁ। তেনেকুৱাতে তোমাৰ মাতটো শুনা পাই মই মাত্ৰ কৃষ্ণ বুলি
সেৱা কৰি গুচি আহিলোঁ। এই বুলি গুৰুজনাই মাধৱদেৱে গুৰুজনাক উভয়ক সেৱা ধৰিছে। আৰু ইয়াৰ বাস্তৱটো হ'ল এইটো, যেতিয়া ভকতক আমি ঈশ্বৰ মানি সেৱা কৰিব পাৰিম, ভকতৰ পৰা সমস্ত মানৱলৈ ঈশ্বৰ বুদ্ধিটো বিস্তাৰ হ'ব। সেই মানৱৰ পৰা সমস্ত ভূতলৈকে বিষ্ণু বুদ্ধিটো উপলব্ধি হ'ব। তেতিয়াই তেওঁ জীৱনমুক্ত অৱস্থা। কৃষ্ণ এতিয়া আহিলে কলাপচন্দ্ৰ বিৰচিত 6ষ্ঠ অধ্যায় পদ শিৱ দক্ষৰ বিৰোধ বাহক।